হাজোত বিজেপি পঞ্চতীৰ্থ মণ্ডলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজোত বিজেপি পঞ্চতীৰ্থ মণ্ডলৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে পঞ্চতীৰ্থ মণ্ডলৰ সভাপতি কল্যাণ দাসে। সভাৰ আৰম্ভণিতে ভাৰত মাতাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰা হয়। সভাত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ওপৰত গঠনমূলক আলোচনা কৰা হয়। বিশেষকৈ আগন্তুক 2026 বিধানসভা নিৰ্বাচনত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পঞ্চতীৰ্থ মণ্ডলৰ ভূমিকা অগ্ৰসৰ হোৱাৰ দিশত আলোচনা কৰা হয়। সভাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস, সুদূৰ গুজৰাটৰ পৰা অহা বিস্তুৰক দত্ত সিং সোলাংকি, উত্তৰ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰমেন কলিতা, কামৰূপ জিলা অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ নীলকান্ত দাস, সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ দাস, বিজেপি অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডক্টৰ বেদব্ৰত পাঠক, অসম ৰাজ্যিক বিজেপিৰ মিডিয়া কমিটিৰ সদস্য মৃদুল মালাকাৰকে আদি কৰি শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই পঞ্চতীৰ্থ মণ্ডলৰ সাধাৰণ সম্পাদক লাবণ্য হালৈয়ে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, কে-লাইভ 365। হয়, আজি ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চতীৰ্থ মণ্ডলৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে। এই কাৰ্যনিৰ্বাহক সভাত আজি আমি উপস্থিত থাকিলোঁ আৰু উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ আগন্তুক কাৰ্যপ্ৰণালীৰ ওপৰত আমি এইবিলাক কথা আমাক দলে জনালে আৰু সেইবিলাক আমি গ্ৰহণ কৰিলোঁ। আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ অসম বিধানসভা নিৰ্বাচন 2026 চনত আহি আছে, সেই 26 চনৰ অসম বিধানসভা নিৰ্বাচনৰ আমাৰ যি কাৰ্যকৰ্তাসকলৰ যি আমাৰ কাৰ্যসূচী বা আমাৰ যি দায়িত্ব, সেই দায়িত্ববোৰ আমি কেনেধৰণে পালন কৰিম বা আমি সেই দায়িত্ববোৰ কেনেধৰণে আমি লৈ যাম, সেইবিলাকৰ ওপৰত আমাক দলে আমাক নীতি নিয়মবিলাক আমাক জনালে আৰু সেইবিলাক আমি গ্ৰহণ কৰিলোঁ। আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি প্ৰতিটো কাৰ্যসূচী আমি সুন্দৰভাৱে আমি পালন কৰি আহিছোঁ আৰু আমাৰ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ দলে ভাল প্ৰদৰ্শন লাভ কৰিব আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হাজো শুৱালকুছি সমষ্টিৰ এটা ভাল প্ৰদৰ্শন কৰি দলক এটা ভাল দিশত আগুৱাই নিয়াৰ কাৰণে আমাৰ দলে সক্ষম হ'ব।